আজি ভাৰত আৰু শ্ৰীলংকাৰ মাজত দ্বিতীয়খন মেচ অনুষ্ঠিত হ'ব আৰু প্ৰথমখন মেচ যিহেতু টাইৰূপে সমাপ্ত হৈছে আৰু সেই মৰ্মে আজিৰ মেচখনত জয়লাভ কৰিবৰ কাৰণে ভাৰতীয় দলৰ হাতত কি পৰিকল্পনা লোৱা উচিত সেই সম্পৰ্কে আমি 5টা বিষয় লৈ আলোচনা কৰিম। প্লেইং 11 লৈ আমি একো ক'ব বিচৰা নাই, কাৰণ প্লেইং 11 লৈ সমালোচনা যেন কেতিয়াও লগ নেৰে আৰু ৰিয়ান পৰাগক নেখেলোৱা কাৰণে আমি অসমবাসী হিচাপে হয়তো কম যে ৰিয়ানক কিয় খেলোৱা নাই, ঠিক তেনেদৰে হৰ্ষিত ৰাণাকো কিয় খেলোৱা নাই, হৰ্ষিত ৰাণাৰ ফেন্সসকলে আবেদন কৰিব পাৰিব, বা খলিল আহমেদক কিয় খেলোৱা নাই, সেই কণ্ট্ৰভাৰ্চি যেন কেতিয়াও লগ নেৰা হ'ব। প্ৰথমতে হ'ল ভাৰতীয় বেটাৰসকলে ছেট হোৱাৰ পিছত যাতে নিজৰ উইকেট নেহেৰুৱায়, আৰু ছেট হৈ 6জনকৈ বেটাৰে অতি কম সময়ত আউট হৈছিলে, যাৰ কাৰণে ভাৰতীয় দলে 230 ৰানৰ লক্ষ্য অতিক্ৰম কৰিব পৰা নাছিলে। আৰু ছেট হোৱাৰ পিছত বেটাৰসকলে যদি নিজৰ ইনিংছ দীঘলীয়া কৰিব নোৱাৰে, তেনেহ'লে আজিৰ মেচখনতো দলে সমস্যাৰ সন্মুখীন হ'ব পাৰে। যোৱা মেচখনত চাব গ'লে শুভমান গিল, বিৰাট কোহলি, শ্ৰেয়স আয়াৰ, লোকেশ ৰাহুল, অক্ষৰ পেটেল আৰু শিৱম ডুবে 6জনকৈ বেটছমেনে ভাল এটা ষ্টাৰ্টিং পাইছিলে, আৰু ষ্টাৰ্টিং পোৱাৰ পিছত যি ধৰণে স্ক'ৰ আগুৱাই লৈ যাব লাগিছিল তেনে ক্ষেত্ৰত ব্যৰ্থ হৈছিলে, যাৰ কাৰণে নতুন বেটছমেনে আহি ক্ৰিজত ৰান কৰা অতি কঠিন আছিল। আৰু এনে পিছত যদিহে ছেট বেটছমেনে ৰান নকৰে, তেনেহ'লে পিছলৈ নতুন বেটাৰ আহি অধিক প্ৰেছাৰৰ সন্মুখীন হ'বলগীয়া হ'ব আৰু স্ক'ৰ কৰাত ব্যৰ্থ হ'ব, আৰু সেয়াই হৈছিলে। দ্বিতীয়তে ভাৰতীয় বেটাৰসকলে মিডিল অভাৰ্ছত স্পিনাৰসকলক ভাল খেলিব লাগিব। যোৱা মেচখনত স্পিন ভাল খেলিব পৰা নাছিল, যাৰ কাৰণে শ্ৰীলংকাৰ স্পিনাৰসকলে ভাৰতীয় বেটাৰৰ আগত ডমিনেটিং প্ৰদৰ্শন কৰিছিল, আৰু আজিৰ মেচখনতো যদি মিডিল অভাৰ্ছত স্পিনাৰসকলক ভালদৰে নেখেলে, তেনেহ'লে আজিৰ মেচখনতো সমস্যাৰ সন্মুখীন হ'ব পাৰে। 3 নম্বৰত ক'ব বিচাৰিছোঁ যে ভাৰতীয় দলৰ বলিং লাইনআপত ফাষ্ট পাৱাৰ প্লেৰ ভিতৰত যদিহে ফাষ্ট বলাৰসকলে 2টা বা 3টাকৈ উইকেট ল'ব নোৱাৰে, তেনেহ'লেও মিডিল অভাৰ্ছত স্পিন বিভাগত অধিক প্ৰেছাৰ আহি পৰিব, আৰু ফাষ্ট বলাৰসকলে যদিহে প্ৰথম পাৱাৰ প্লেৰ ভিতৰতে বা 10 অভাৰৰ ভিতৰতে 2জন বা 3জনকৈ বেটাৰক পেভিলিয়নলৈ পঠাব পাৰে, তেনেহ'লে মিডিল অভাৰ্ছত স্পিনাৰসকলে ভাল বলিং কৰিব পাৰিব আৰু প্ৰেছাৰ বজাই ৰাখিব পাৰিব। তেনে ক্ষেত্ৰত ফাষ্ট বলাৰসকলে প্ৰথম পাৱাৰ প্লেত ভাল কৰিব লাগিব। চতুৰ্থতে ক'ব বিচাৰিছোঁ যে ডেথ অভাৰ্ছত ভাৰতীয় বলাৰসকলে ভাল বলিং কৰিব লাগিব, কাৰণ যোৱা মেচখনতো দেখা গৈছে যে ভাৰতীয় বলাৰসকলে বিশেষকৈ ডেথ অভাৰত ভাল বলিং কৰা নাছিলে, আৰু পূৰ্বৰে পৰা যি এটা সমস্যা চলি আহিছে ভাৰতীয় বলাৰসকলৰ, যে টেলেণ্ডাৰ বেটাৰৰ আগত ভাল বলিং কৰিব নোৱাৰে, বা টেলেণ্ডাৰ বেটছমেনক কিদৰে আউট কৰিব লাগে সেই ক্ষেত্ৰত ব্যৰ্থ হৈ আহিছে ভাৰতীয় বলাৰসকলে। যোৱা মেচখনতো চোৱা গৈছে যে 7, 8, 9 আৰু 10 নম্বৰ বেটছমেনে ভাল প্ৰদৰ্শন কৰিছে শ্ৰীলংকাৰ হৈ। এটা সময়ত শ্ৰীলংকান দলে 142 ৰানৰ ভিতৰতে 6টাকৈ উইকেট হেৰুৱাইছিল, আৰু সেই দলে 230লৈকে লৈ গৈছিলে। শেষৰ ফালে এই ৰান বহুত ক্ৰুচিয়েল আছিল। 7, 8, 9 এই 3টা স্থানৰ বেটছমেনে আহি 108 ৰান সংগ্ৰহ কৰিছিলে, য'ত টপ অৰ্ডাৰ আৰু মিডিল অৰ্ডাৰ বেটাৰসকলে মিলি 122 ৰান সংগ্ৰহ কৰিছিলে, আৰু তেনে ক্ষেত্ৰত টেলেণ্ডাৰ বেটছমেনসকলে আহি 108 ৰান যোগদান দিছিলে। 7 নম্বৰ বেটছমেনে 67 ৰান কৰিছিলে, 8 নম্বৰ বেটাৰে 24 ৰান কৰিছিলে, আৰু 9 নম্বৰ বেটাৰে 17 ৰান কৰিছিলে, আৰু অন্তিম পৰ্যায়ৰ ৰান অধিক ক্ৰুচিয়েল হয়, আৰু সেয়াই হৈছিল ভাৰতীয় দলৰ ক্ষেত্ৰত। এইকেইটা বিভাগত যদি ভাৰতীয় দলে আজি ভাল প্ৰদৰ্শন নকৰে, তেনেহ'লে আজিৰ মেচতো সমস্যাৰ সন্মুখীন হ'ব পাৰে, আৰু বিশেষকৈ টেলেণ্ডাৰ বেটছমেনক কিদৰে আউট কৰিব লাগে সেই ক্ষেত্ৰত ভাৰতীয় বলাৰসকলে যদিহে ইম্প্ৰুভ নকৰে, তেনেহ'লে নিশ্চয়কৈ আজিও কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে। যদিহে ভাৰতীয় দলে এইকেইটা ডিপাৰ্টমেণ্টত ইম্প্ৰুভ কৰিব পাৰে, তেনেহ'লে আজিৰ মেচখনত অতি সহজতে শ্ৰীলংকাক পৰাস্ত কৰিব পাৰে। আজিৰ মেচৰ কিছু পৰিকল্পনা লৈ ইয়াই আলোচনা কৰিলোঁ। ধন্যবাদ।